এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই। তেখেতে মাজে মাজে আহে, আমাক লগ পায়। এনেইতো তেখেত বিধায়ক হৈ আছে এতিয়া। সেইটো কথা পতা নাই, সেই সম্পৰ্কত ডিটেইলছ কথা পতা নাই। নহয়, ডিটেইলছ কথা পতা নাই আনুষ্ঠানিকভাৱে কেতিয়া জইন কৰিব বা নকৰিব। দেখি আছে যে বিৰোধী যোৱা সময়ছোৱাৰ যিটো ভূমিকা, সেইটো মই নতুনকৈ ক'বলগীয়া নাই। আমি কি কৰিছোঁ বা আমাৰ মিত্ৰদলৰ মাজত আমাৰ কি এইখিনি কথা সুধিলে ক'ব পাৰিম। তেওঁলোকেতো জানেই বিৰোধীয়ে, তেওঁলোকৰ কোনো ইছ্যু নাই আজিৰ দিনটোত। বিৰোধীৰ কাৰ ইছ্যু আছে? কংগ্ৰেছৰ ইছ্যু আছেনে? বাকীটো মইতো কৈ থাকোঁ যে অন্যবিলাকতো পুলি পোখাই হয় কংগ্ৰেছৰ। গতিকে আৰু তেওঁলোকৰ মাজত একতাটো নাই। এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই। তেখেতে মাজে মাজে আহে, আমাক লগ পায়। এনেইতো তেখেত বিধায়ক হৈ আছে এতিয়া। সেইটো কথা পতা নাই, সেই সম্পৰ্কত ডিটেইলছ কথা পতা নাই। নহয়, ডিটেইলছ কথা পতা নাই আনুষ্ঠানিকভাৱে কেতিয়া জইন কৰিব বা নকৰিব। দেখি আছে যে বিৰোধী যোৱা সময়ছোৱাৰ যিটো ভূমিকা, সেইটো মই নতুনকৈ ক'বলগীয়া নাই। আমি কি কৰিছোঁ বা আমাৰ মিত্ৰদলৰ মাজত আমাৰ কি এইখিনি কথা সুধিলে ক'ব পাৰিম। তেওঁলোকেতো জানেই বিৰোধীয়ে, তেওঁলোকৰ কোনো ইছ্যু নাই আজিৰ দিনটোত। বিৰোধীৰ কাৰ ইছ্যু আছে? কংগ্ৰেছৰ ইছ্যু আছেনে? বাকীটো মইতো কৈ থাকোঁ যে অন্যবিলাকতো পুলি পোখাই হয় কংগ্ৰেছৰ। গতিকে আৰু তেওঁলোকৰ মাজত একতাটো নাই। এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই। তেখেতে মাজে মাজে আহে, আমাক লগ পায়। এনেইতো তেখেত বিধায়ক হৈ আছে এতিয়া। সেইটো কথা পতা নাই, সেই সম্পৰ্কত ডিটেইলছ কথা পতা নাই। নহয়, ডিটেইলছ কথা পতা নাই আনুষ্ঠানিকভাৱে কেতিয়া জইন কৰিব বা নকৰিব। দেখি আছে যে বিৰোধী যোৱা সময়ছোৱাৰ যিটো ভূমিকা, সেইটো মই নতুনকৈ ক'বলগীয়া নাই। আমি কি কৰিছোঁ বা আমাৰ মিত্ৰদলৰ মাজত আমাৰ কি এইখিনি কথা সুধিলে ক'ব পাৰিম। তেওঁলোকেতো জানেই বিৰোধীয়ে, তেওঁলোকৰ কোনো ইছ্যু নাই আজিৰ দিনটোত। বিৰোধীৰ কাৰ ইছ্যু আছে? কংগ্ৰেছৰ ইছ্যু আছেনে? বাকীটো মইতো কৈ থাকোঁ যে অন্যবিলাকতো পুলি পোখাই হয় কংগ্ৰেছৰ। গতিকে আৰু তেওঁলোকৰ মাজত একতাটো নাই। এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই। তেখেতে মাজে মাজে আহে, আমাক লগ পায়। এনেইতো তেখেত বিধায়ক হৈ আছে এতিয়া। সেইটো কথা পতা নাই, সেই সম্পৰ্কত ডিটেইলছ কথা পতা নাই। নহয়, ডিটেইলছ কথা পতা নাই আনুষ্ঠানিকভাৱে কেতিয়া জইন কৰিব বা নকৰিব। দেখি আছে যে বিৰোধী যোৱা সময়ছোৱাৰ যিটো ভূমিকা, সেইটো মই নতুনকৈ ক'বলগীয়া নাই। আমি কি কৰিছোঁ বা আমাৰ মিত্ৰদলৰ মাজত আমাৰ কি এইখিনি কথা সুধিলে ক'ব পাৰিম। তেওঁলোকেতো জানেই বিৰোধীয়ে, তেওঁলোকৰ কোনো ইছ্যু নাই আজিৰ দিনটোত। বিৰোধীৰ কাৰ ইছ্যু আছে? কংগ্ৰেছৰ ইছ্যু আছেনে? বাকীটো মইতো কৈ থাকোঁ যে অন্যবিলাকতো পুলি পোখাই হয় কংগ্ৰেছৰ। গতিকে আৰু তেওঁলোকৰ মাজত একতাটো নাই। এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই। তেখেতে মাজে মাজে আহে, আমাক লগ পায়। এনেইতো তেখেত বিধায়ক হৈ আছে এতিয়া। সেইটো কথা পতা নাই, সেই সম্পৰ্কত ডিটেইলছ কথা পতা নাই। নহয়, ডিটেইলছ কথা পতা নাই আনুষ্ঠানিকভাৱে কেতিয়া জইন কৰিব বা নকৰিব। দেখি আছে যে বিৰোধী যোৱা সময়ছোৱাৰ যিটো ভূমিকা, সেইটো মই নতুনকৈ ক'বলগীয়া নাই। আমি কি কৰিছোঁ বা আমাৰ মিত্ৰদলৰ মাজত আমাৰ কি এইখিনি কথা সুধিলে ক'ব পাৰিম। তেওঁলোকেতো জানেই বিৰোধীয়ে, তেওঁলোকৰ কোনো ইছ্যু নাই আজিৰ দিনটোত। বিৰোধীৰ কাৰ ইছ্যু আছে? কংগ্ৰেছৰ ইছ্যু আছেনে? বাকীটো মইতো কৈ থাকোঁ যে অন্যবিলাকতো পুলি পোখাই হয় কংগ্ৰেছৰ। গতিকে আৰু তেওঁলোকৰ মাজত একতাটো নাই।